Assalamu alaikum warahmatullahi wabarakatuh. Welcome to the channel Learn Arabic with Assamese. মোৰ নাম ৰিয়াজত হোসেন চানাবলি। আশা কৰিছোঁ সকলো ফ্ৰেণ্ডছ ভালেই আছে। ইয়াৰ আগতে আমি 4টা লেচন পঢ়িছোঁ। আজি আমি পঢ়িম আদ-দৰছুল খামিছ 5 নম্বৰ লেচন আল হাম্মামাতু ওয়ান নামলাতু। يحكى أن حمامة وقفت يوما على شاطئ نهر لتشرب الماء। বর্ণিত আছে যে এদিনাখন এটা পাৰ চৰাই নদীৰ কিনাৰত আলা শাতিন নাহৰিন নদীৰ পাৰত ৰৈ আছিল লিতাশৰবাল মা পানী পান কৰিবলৈ। বৰ্ণিত আছে যে এদিনাখন এটা পাৰ চৰাই নদীৰ কাষত পানী পান কৰিবলৈ ৰৈ আছিল। ফাৰাআত নামলাতান ফিন নাহৰি তাকাদু তাগৰুকু। তেতিয়া পাৰ চৰাইটোৱে এটা পৰুৱাক নদীত প্ৰায় ডুবি যাওঁতে দেখা পাইছিল। আশফাকাতিল হাম্মামাতু আলা নামলাতিল মিসকিনাতি। তেতিয়া সেই পাৰ চৰাইটোৱে এই বেচাৰী পৰুৱাটোৰ ওপৰত দয়াবান হৈছিল। وطارت إلى مكان قريب আৰু ওচৰলৈ উৰি গৈছিল। وحضرت قشة بسرعة আৰু বেগাবেগিকৈ এটা শুকান খেৰ লৈ আহিছিল বা শুকান ঘাঁহ লৈ আহিছিল। ওমাদ্দাতিল হাম্মামাতু আল কাশ্বাতা আৰু পাৰ চৰাইটোৱে সেই খেৰটো তাইৰ ফালে আগবঢ়াই দিছিল। ফাতাআল্লাকাত বিহা নামলাতু। ইয়াৰ পিছত পৰুৱাটোৱে এই ঘাঁহটো ঘাইকৈ কামুৰি ধৰিছিল, জোৰে আগুৰি ধৰিছিল। ওয়াসাবাহাতিল হাম্মামাতু আল কাশ্বাতা ইলাল বিৰৰি বিহুদুইন। আৰু এই পাৰ চৰাইটোৱে এই শুকান খেৰটো লাহে লাহে ইলাল বিৰৰি পাৰৰ ফালে টানি আনিছিল। ফানাজাতিন নামলাতু মিনাল গাৰাকি। আৰু এই পৰুৱাটো ডুবি যোৱাৰ পৰা ৰক্ষা পাইছিল। ওয়াশাকাৰাতিল হাম্মামাতা আলা মাৰুফিহা ওয়া ইহসানিহা। আৰু এই পৰুৱাটোৱে সেই পাৰ চৰাইৰ তেওঁৰ সৎকৰ্ম আৰু দয়াৰ কি কৰিছিল? কৃতজ্ঞতা প্ৰকাশ কৰিছিল। ওয়াশাকাৰাত আৰু তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰিছিল আল হাম্মামাতা এই পাৰ চৰাইটোৰ আলা মাৰুফিহা তেওঁৰ সৎকৰ্ম আৰু দয়াৰ কাৰণে। শাৰিবাতিল হাম্মামাতু সুম্মা তাৰাত। পিছত পাৰ চৰাইটোৱে পানী পান কৰিছিল আৰু উৰি গৈছিল ইলা শুজাইৰাতিন কাৰিবাতিন মিনান নাহৰি নদীৰ কাষত থকা সৰু গছলৈ উৰি গৈছিল। ফাৰাআহা ছাইয়াদুন। তেতিয়া এই পাৰ চৰাইটোক এটা চিকাৰীয়ে দেখিছিল। ফাৱাজ্জাহা বন্দুকিয়াতাহু ইলাইহা লিছাইদিহা। আৰু নিজৰ বন্দুকখন তাইৰ ফালে এই পাৰ চৰাইৰ ফালে কি কৰি দিছিল? পোনাই ধৰিছিল, দাঙি ধৰিছিল। লিছাইদিহা চিকাৰ কৰিবলৈ। তেতিয়া চিকাৰীয়ে তাৰ বন্দুকখন সেই পাৰ চৰাইৰ ফালে দাঙি ধৰিছিল তাক চিকাৰ কৰিবলৈ। ৰাআতহু নামলাতু। আৰু এই চিকাৰীখনক পৰুৱাটোৱে দেখিছিল। ফাকালত লিনাফছিহা। আৰু মনে মনে কৈছিল ইয়াজিবু ইয়া উচিত, নিশ্চয় ইয়া উচিত আন আৰুদ্দা লিল হাম্মামাতি যে মই কি কৰি দিওঁ? ওলটাই দিওঁ। ইয়াজিবু ইয়া উচিত যে মই প্ৰত্যুত্তৰ দিওঁ। ইয়া উচিত যে মই প্ৰতিদান দিওঁ। ইয়াজিবু ইয়া উচিত আন আৰুদ্দা যে মই প্ৰতিদান দিওঁ লিল হাম্মামাতি মাৰুফাহা লিআন্নাহা ইনকাজাতনি মিনাল গাৰাকি। ইয়া উচিত যে মই এই পাৰ চৰাইজনীক প্ৰতিদান দিওঁ, তেওঁৰ ভাল কামৰ, তেওঁৰ সৎ কামৰ প্ৰতিদান দিওঁ। ইয়া উচিত যে মই পাৰ চৰাইক তাইৰ সৎ কামৰ প্ৰতিদান দিওঁ। লিআন্নাহা কিয়নো আনকাজাতনি মিনাল গাৰাকি তেওঁ মোক ডুবি যোৱাৰ পৰা ৰক্ষা কৰিছে। ফাআছৰাআতিন নামলাতু ইলা ছাইয়াদি। তেতিয়া
পৰুৱাটো চিকাৰীৰ ফালে বেগা বেগিকৈ গৈছিল। ৱাজ্জাত ৰিজলাহু আৰু চিকাৰীটোৰ ভৰিত আজ্জাতান শাদীদা মুলিমাতান দুখদায়ক বা বিষদায়ক জোৰেৰে কাটিছিল। ৱাজ্জাত ৰিজলাহু আৰু তাৰ ভৰিত কাটিছিল। আজ্জাতান শাদীদা জোৰেৰে মুলিমাতান দুখদায়ক বিষদায়ক। ফাছাহা ছাইয়াদু মিনাল আলামি, তেতিয়া এই চিকাৰীটোৱে বিহৰ কাৰণে কি কৰিছিল? চিঞৰি উঠিছিল। ৱাতাহাৰ্ৰাক ইয়াদাহু আৰু তাইৰ হাত লৰি গৈছিল, তাইৰ হাত হাৰকত কৰি গৈছিল, লৰিছিল। অনতালাকাতিত তলকাতু ফিল হাৱাই আৰু গুলী হাৱালৈ গুচি গৈছিল। ফাছামিআতিল হাম্মামাতু ছাউতাত তলকাতা, ছামিআতিল হাম্মামাতু ছাউতাত তলকাতি তাইশাতি, তেতিয়া পাৰ চৰাইটোৱে এই লক্ষ্যহীন গুলীৰ শব্দ শুনিছিল। ৱাআহাছাত বিল খাতাৰি আল্লাযী কানা ছায়াহিল্লু বিহা, আৰু তেওঁ তাৰ পতিত হোৱাৰ বিপদ অনুভৱ কৰিছিল। ফাতাৰাত আৰু উৰি গৈছিল। ৱফিল য়ৌমিত তালি, আৰু দ্বিতীয় দিনা, ইয়াৰ পিছৰ দিনা, ইকতাৰাবাত মিনান নামলাতি, পাৰ চৰাইটোৱে মিনান নামলাতি পৰুৱাটোৰ কাষলৈ আহিছিল। ৱৰাফৰাফাত বিজানাহাইহা কাইলাতান, আৰু নিজৰ দুয়ো পাখনি ধপধপাইছিল আৰু কৈছিল। নিজৰ জানাহন মানে পাখ, নিজৰ দুনোখন পাখ ধপধপাইছিল আৰু কৈছিল। শুক্ৰান লাকি, তোমাৰ কৃতজ্ঞতা। লাকাদ আনকাজাতনি মিনাল মউত, কিয়নো তুমি মোক মৃত্যুৰ পৰা ৰক্ষা কৰিছা। ফাআজাবাতহা, তেতিয়া পৰুৱাটোৱে উত্তৰ দিছিল। লাকাদ নাজাউতি বিহুস্নি ছনাইকা, নিশ্চয় তোমাক তোমাৰ ভাল কৰ্ময়ে নাজাত দিছে, বচাইছে। নিশ্চয় ফাআজাবাতহা, তেতিয়া পৰুৱাটোৱে উত্তৰ দিছিল। লাকাদ নাজাউতি, তোমাক বচাইছে, বিহুস্নি ছনাইকি, তোমাৰ সৎ কামৰ কাৰণে। ইয়াৰ পিছত আছে আজিব বিল আৰবিয়্যাতি, আৰবিত উত্তৰ দিয়া। কুৱেশ্যন নম্বৰ 1, 1 নম্বৰ কুৱেশ্যন। এক নম্বৰ কুৱেশ্যনত সুধিছে, আইনা ৱাকাফাতিল হাম্মামাতু, এক নম্বৰ আইনা ৱাকাফাতিল হাম্মামাতু, পাৰ চৰাইজনী ক'ত ৰৈছিল, ক'ত থিয় হৈছিল? কি উত্তৰ? ৱাকাফাতিল হাম্মামাতু য়াওমান, ৱাকাফাতিল হাম্মামাতু, পাৰ চৰাইজনী ৰৈছিল। য়াওমান, এদিনাখন। আলা শাতিইন নাহৰিন, নদীৰ পাৰত। দ্বিতীয় নম্বৰ কুৱেশ্যন হৈছে, লিমাযা যাহাবাতিল হাম্মামাতু ইলান নাহৰি, যে পাৰ চৰাইটো নদীৰ পাৰলৈ নদীত কিয় গৈছিল? কাৰণ কি? নদীত যোৱাৰ কাৰণ কি আছিল? পাৰ চৰাইটো নদীৰ পাৰত কিয় গৈছিল? উত্তৰ কি হ'ব? যাহাবাতিল হাম্মামাতু ইলান নাহৰি, সৱালৰ পৰা উঠিছে, এইটো কুৱেশ্যনৰ পৰা উঠি গৈছে। যাহাবাতিল হাম্মামাতু, পাৰ চৰাইটো গৈছিল। ইলান নাহৰি, নদীলৈ। লিতাশ্ৰাবাল মা, পানী পান কৰিবলৈ নদীলৈ গৈছিল। 3 নম্বৰ কুৱেশ্যন হৈছে, মাজা ৰাআতিল হাম্মামাতু ফিন নাহৰি, যে পাৰ চৰাইটোৱে নদীত কি দেখা পাইছিল? পাৰ চৰাইটোৱে নদীত কি দেখা পাইছিল? ৰাআতিল হাম্মামাতু ফিন নাহৰি, যে পাৰ চৰাইটোৱে নদীত দেখা পাইছিল। নামলাতান তাকাদু তাগৰুকু, এখন পৰুৱাক, যিটো প্ৰায় ডুবি আছিল। এখন পৰুৱাক দেখা পাইছিল। নামলাতান, এখন পৰুৱাক দেখা পাইছিল। তাকাদু তাগৰুকু, যে প্ৰায় ডুবি গৈছিল।
4 নম্বৰ কুৱেশ্যন হৈছে আলা মান আশফাকাতিল হাম্মামা, যে পাৰ চৰাইটোৱে কাৰ ওপৰত দয়াবান হৈছিল। কিন্তু ইয়াৰ পৰা ল'ম আশফাকাতিল হাম্মামাতু আলা নামলাতিল মিসকিনাতি, যে পাৰ চৰাইটোৱে বেচেৰি পৰুৱাৰ ওপৰত দয়াবান হৈছিল। মাজা আহজৰাতিল হাম্মামাতু ওমা ফাআলাত বিহা, ইয়াত সুধি আছে যে পাৰ চৰাইটোৱে কি আনিছিল, ওমা ফাআলাত বিহা, আৰু ইয়াৰ দ্বাৰা কি কৰিছিল। আহজৰাতিল হাম্মামাতু কাশ্বাতান, এখন শুকান খেৰ আনিছিল, ওমাদাত বিহা, আৰু ইয়াক আগবঢ়াই দিছিল। 6 নম্বৰ মিম্মা নাজাতিন নামলাতু, যে পৰুৱাটো কিহৰ পৰা ৰক্ষা পাইছিল। নাজাতিন নামলাতু মিনাল গাৰাকি, কিহৰ পৰা ডুবি যোৱাৰ পৰা ৰক্ষা পাইছিল। মই আগতেও কৈছিলোঁ যে যি বস্তুটো মই লাল কালাৰেৰে লিখিছোঁ ইয়াৰ অৰ্থ হ'ল যে এই বস্তুটো আমি মুখস্থ কৰি লিখিব লাগিব, আৰু যি লিখাটো ব্লেক পেনৰ পৰা লিখা হৈছে সেইটো মই কুৱেশ্যনৰ পৰা লৈছোঁ, কুৱেশ্যনৰ পৰা উঠাইছোঁ। তেওঁ ধ্যান ৰাখিব লাগিব, এইটো মানে অলপ লিখিব লাগিব, দুটা এটা শব্দ লিখিব লাগে, বাকী গোটেইকেইটা ক'ত আছে, কুৱেশ্যনতে আছে। ইয়াৰ পিছত আমি কুৱেশ্যন নম্বৰ 7, 7 নম্বৰ কুৱেশ্যন আলা মা শাকাৰাতিন নামলাতু আল হাম্মামাতা, যে পৰুৱাটোৱে কিহৰ ওপৰত এই পাৰ চৰাইৰ কৃতজ্ঞতা প্ৰকাশ কৰিছিল। শাকাৰাতিন নামলাতু আল হাম্মামাতা আলা মাৰুফিহা ও ইহসানিহা, যে পৰুৱাটোৱে পাৰ চৰাইৰ সৎকৰ্ম আৰু দয়াৰ কাৰণে তাইৰ কি কৰিছিল, কৃতজ্ঞতা প্ৰকাশ কৰিছিল। 8 নম্বৰ কুৱেশ্যন মান ৰাআল হাম্মামাতা ওমাদা ফাআলা বাদা, যে কোনে পৰুৱাক দেখা পাইছিল আৰু তাৰপিছত কি কৰিছিল। ৰাআ ছাইয়াদুন, এটা দুটা মাজত এটা শব্দ, ৰাআ ছাইয়াদুন, এজন চিকাৰীয়ে দেখা পাইছিল আল হাম্মামাতা পাৰ চৰাইক, ৱাজ্জাহা বন্দুকিয়াতাহু ইলাইহা লিছয়দিহা, আৰু নিজৰ বন্দুকখন তাৰ ফালে পোনাইছিল তাক চিকাৰ কৰিবলৈ। 9 নম্বৰ কুৱেশ্যন হৈছে মাজা ক্বালাতিন নামলাতু লিনাফছিহা, যে পৰুৱাটোৱে মনে মনে কি কৈছিল। ক্বালাতিন নামলাতু লিনাফছিহা, কুৱেশ্যনৰ পৰা আহিছে ইয়াজিবু আন আৰুদ্দা লিল হাম্মামাতি মাৰুফিহা লিআন্নাহা আনকাজাতনি মিনাল গাৰাকি, ইয়াৰ উচিত যে মই পাৰ চৰাইক তাইৰ সৎকৰ্মৰ প্ৰতিদান দিওঁ, কিয়নো সি মোক ডুবি যোৱাৰ পৰা বচাইছে। কুৱেশ্যন নম্বৰ 10 লিমাদা ছাহা ছাইয়াদু মিনাল আলামি, চিকাৰীটোৱে দুখৰ কাৰণে কিয় চিঞৰিছিল। ছাহা ছাইয়াদু মিনাল আলামি লিআন্না নামলাতা আজ্জাত ৰিজলাহু আজ্জাতান শাদীদা, চিকাৰীটোৱে বিষৰ কাৰণে চিঞৰিছিল কিয়নো পৰুৱাটোৱে তাইৰ ভৰিত জোৰেৰে কাটিছিল। 11 নম্বৰ কুৱেশ্যন কাইফা আনকাজাতিন নামলাতু আল হাম্মামাতা, যে কেনেকৈ পৰুৱাটোৱে পাৰ চৰাইক বচাইছিল। আনকাজাতিন নামলাতু আল হাম্মামাতা লিআন্না, যে পৰুৱাটোৱে পাৰ চৰাইক বচাইছিল, লিআন্না নামলাতা এনেকৈ যে পৰুৱাটোৱে চিকাৰীৰ পাৱত, ৰিজলা ছাইয়াদ চিকাৰীৰ পাৱত কাটিছিল, ৱতাহাৰ্ৰাকাত য়াদাহু, আৰু তাইৰ হাত লৰি গৈছিল, ৱতাহাৰ্ৰাকাত য়াদাহু, আৰু তাৰ হাত চিকাৰীৰ হাত লৰি গৈছিল, ৱনতলাকাতিত তলকাতু ফিল হাৱাই, আৰু গুলীটো হাৱালৈ গুচি গৈছিল। সেই জৰিয়তে পৰুৱাটোৱে পাৰ চৰাইক বচাইছিল। আজি আমি লেচন নম্বৰ
5 আদাৰচুল খামিছৰ ট্ৰান্সলেট কৰিছোঁ আৰু ইয়াৰ প্ৰশ্ন উত্তৰ কুৱেশ্যন এনচাৰ দিছোঁ। কালি ইনশাল্লাহ ইয়াত আছে, ইয়াৰ নেক্সট ক্লাছত আমি সহিহুল জুমাল তালিয়াতি মিনান নাছিব, যে পাঠৰ আধাৰত বাক্যবোৰ শুদ্ধ কৰা, ভুল দি আছে এইটো আমি কৰিম, শুদ্ধ কৰিম। ইয়াৰ পিছত আছে বন্ধনীত থকা উপযুক্ত অব্যয়ৰ দ্বাৰা খালী ঠাই পূৰক, এইটোত কি কি অব্যয় লাগিব মই ভালকৈ ডিটেইলকৈ বুজাই দিম, ক'ত কি লাগিব দেখিলে এইবিলাক পোৱা যাব। ইয়াৰ পিছত আছে এটা উদাহৰণ আৰ্হিত সমৰ্থ শব্দবোধক শব্দবোৰ লিখা, এইটো সমৰ্থবোধক শব্দ কি আছে এইটো লিখাই দিম, কৈ দিম। ইয়াৰ পিছত আৰু এটা আছে জাইল আলফাজ ইত্তালিয়াতি ফিল উমুদিল মুনাসিব, তলৰ শব্দবোৰ উপযুক্ত শাৰীত বহোৱা, কোনটো ইচিম হ'ব, কোনটো ফেইল হ'ব, কোনটো হাৰ্ফ হ'ব, এইটো এটা ঘৰ দি আছে বহাব লাগিব, সেইটো বহাই দি দিম। আজিলৈ ইমানে সামৰণি হৈছিলোঁ। আজিলৈ ইমানতে কি কৰোঁ, শেষ কৰোঁ। ইনশাল্লাহ নেক্সট ক্লাছত আমি যিবিলাক বাকী আছে আৰু কালি নেক্সট ক্লাছত আমি সেইবিলাক পঢ়াই দিম। সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু শ্বেয়াৰ কৰি দিয়া, লাইক কৰা, কমেণ্ট কৰা। কিবা যদি বুজাত অসুবিধা হয় কমেণ্ট কৰি জনাবা, ইনশাল্লাহ তাত এইটো ছল্ভ কৰাৰ চেষ্টা কৰা হ'ব। ঠিক আছে, থেংক ইউ, আসসালামু আলাইকুম।